আজি আমাৰ উদ্বোধনী অনুষ্ঠান হল এছটিউট ইন্টাৰনেশ্যনেল একাডেমীৰ য'ত বৰপেটাত অৱস্থিত। আমাৰ অনুষ্ঠানৰ মেইন মটো আৰু ভিজন আমি অলৰেডি জনাইছো, ভিজনাৰী কমিটমেণ্ট টুৱাৰ্ড এক্সিলেন্স এণ্ড মেণ্টৰশ্বিপ। আমাৰ ইয়াতে সকলো ধৰণৰ ফেচিলিটি এভেইলেবল। ইয়াতে ইন কেম্পাছ হোষ্টেলৰ পৰা লৈ পেলাই লাইব্ৰেৰী ইনটেক more than 40, ইন কেম্পাছ হোষ্টেল কেপাচিটি more than 60, প্লাছ ইয়াতে ফুল ফ্লেজেড ICT বেছড ক্লাছৰুম, য'ত আমাৰ ইয়াতে এভেইলেবল আছে 86 ইঞ্চ ডিজিটেল বোৰ্ড, ইণ্টাৰেক্টিভ পেনেল। আৰু লগতে আমি ইয়াতে এটা বস্তু আপোনালোকক জনাইছো যে 1 faculty 10 student mentorship model, 1 faculty 10 student mentorship model, যোনটো মডেলে কি হ'ব, এটা ষ্টুডেণ্টৰ holistic growth, synergistic growth in a long run help কৰিব। কাৰণ আমি জানো যাৰ হাতত এটা মোবাইল আছে জানিবলগীয়া একো নাই, মোবাইলে সব বস্তু তথ্য দি দিয়ে। এতিয়া আমাৰ তাতে অভাৱ আছে মেণ্টৰশ্বিপ, গাইডেন্সৰ অভাৱত ল'ৰা ছোৱালী পথভ্ৰষ্ট হৈ আছে, আমি জানো আৰু আমি একচেপ্টো কৰিছো। কিতাপ পুথি লগতে আমাৰ মেটেৰিয়েলছৰ কমি নাই, আমাৰ তাতে কমি আছে গাইডেন্সশ্বিপ আৰু মেণ্টৰশ্বিপৰ অভাৱ আছে। সেইটো বস্তু আমি লক্ষ্য ৰাখি পেলাই এটা দৃষ্টিভংগীৰে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আপোনালোকে আশীৰ্বাদ কৰিব। এছটিউট ইন্টাৰনেশ্যনেল একাডেমীয়ে ইন দ্য লং ৰান উই উইল প্ৰস্পাৰ, উই উইল থ্ৰাইভ ইন বৰপেটা ডিষ্ট্ৰিক্ট। আমাৰ মেইন দিশটো হ'ল যে ল'ৰা ছোৱালীবোৰৰ যিমানখিনি বস্তু মই মোৰ লাইফত কেৰিয়াৰত ইন মাষ্টাৰ্ছ, ইন মাই কোচিং, ইন মাই APSC or UPSC কোচিং, এজ আই হেভ ক্লিয়াৰ্ড 2 এণ্ট্ৰেন্স এক্সামিনেশ্যন, CSR নেট এণ্ড CSR স্লেট। লগতে মই মোৰ ব্যক্তিগত কেৰিয়াৰত, একাডেমিক কেৰিয়াৰত মই 5খন PhD এণ্ট্ৰেন্স ক্লিয়াৰ কৰিছোঁ। গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ ইউনিভাৰ্চিটি দিল্লী, তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ভট্টদ্বীপ ইউনিভাৰ্চিটি আৰু আসাম ইউনিভাৰ্চিটি। কিন্তু মই শেষত যাই পেলাই কটন বিশ্ববিদ্যালয়তে নামভৰ্তি কৰালোঁ PhDৰ কাৰণে, গৱেষণাৰ কাৰণে। মই জানো এতিয়া মডাৰ্ণ যুগত আমাৰ ল'ৰা ছোৱালীবোৰে মেইনলি প্ৰব্লেম ফেচ কৰি আছে আপোনাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন লৈ, কাৰণ সকলো দিশতে এণ্ট্ৰেন্সবোৰ দিনে দিনে টাফ হৈ যাই আছে। ইভেন কি ফাৰ্ষ্ট ইয়াৰত এইবাৰ পোনপ্ৰথমৰ বাবে অসম চৰকাৰে, আমাৰ গভৰ্ণমেণ্টে, বোৰ্ডে, আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ডে কি কৰিলে, ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে কি কৰিলে, আপোনাৰ 45 মাৰ্ক, এবাৰ 50% মাৰ্ক কি কৰিলে, আপোনাৰ MCQ বেছ কৰি দিলে। চ' দিনে দিনে কম্পিটিশ্যন টাফ হৈ যাই আছে। ইয়াৰ কাৰণে কিতাপ পুথিভঁৰাল ক্লাছৰুম এইবিলাকৰ কাৰণে নহয়, ইয়াতে আমাৰ অভাৱ হৈ আছে মেণ্টৰশ্বিপ, যোনটো আমি ফ'কাছ কৰিম মেণ্টৰশ্বিপ মডেলত। এতিয়া বেলেগ অনুষ্ঠানে কৰে বা নকৰে, কিন্তু আমি ইন এ লং ৰান আমি এবছৰৰ এটা টাৰ্গেট লৈছোঁ যে এবছৰ এটা ষ্টুডেণ্ট বা 10টা ষ্টুডেণ্ট এজন গাইডৰ আণ্ডাৰত মেণ্টৰশ্বিপ পাব। HSLCৰ পিছত আমি এটা পৰীক্ষা পাতিম, এছটিউট টেলেণ্ট এক্সামিনেশ্যন, য'ত আমাৰ ইয়াতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা, মানে ফাৰ্ষ্ট হোৱা ছাত্ৰ ছাত্ৰীক আমি কি কৰিম, 1 লাখ টকা এটা পুৰস্কাৰ দিম। দ্বিতীয় স্থানপ্ৰাপ্ত ল'ৰা ছোৱালীক আমি কি দিম, 80,000 টকা, আৰু তৃতীয় স্থানপ্ৰাপ্ত ল'ৰা ছোৱালীক দিম আমি 50,000 টকাৰ এটা উপহাৰ, লগতে এডমিশ্যন ফ্ৰী। আৰু যোনবিলাক আপোনালোকে দুখীয়া BPLৰ কেণ্ডিডেটছ আছে, BPL পৰিয়ালৰ কেণ্ডিডেটছ আছে, সেইসকলৰ কাৰণে সম্পূৰ্ণৰূপে আমি ফ্ৰী কৰাই দিম। লগতে সেই প্ৰৱেশ পৰীক্ষাত আমাৰ এছটিউট ইণ্টাৰনেশ্যনেল প্ৰৱেশ পৰীক্ষা যোনটো এণ্ট্ৰেন্স এক্সামিনেশ্যন, সেইটো যদি 90% পায় আৰু HSLC এক্সামিনেশ্যনতো যদি 90% পায়, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে আমি এডমিশ্যন ফ্ৰী কৰাই দিম, লগতে আমাৰ টিউশ্যন ফিজো ফ্ৰী কৰাই দিম। আমাৰ ইয়াতে বৰ্তমান more than 260 কেপাচিটি আছে, আৰু ইয়াৰ ফাৰ্ষ্ট ফ্ল'ৰত উইথিন 1 to 2 মান্থ আমি 480 কেপাচিটি বনাই দিম। কিন্তু এইটো এই বছৰ সম্ভৱ হয় নে নহয় এইটো জনাটো ঠিক নহ'ব। হোষ্টেলৰ ব্যৱস্থা ইন কেম্পাছ আছে, ইয়াৰে ওপৰত আপোনাৰ 3rd ফ্ল'ৰ আৰু 4th ফ্ল'ৰ কেপাচিটি more than 60 কেপাচিটি কাৰেণ্টলি উই হেভ। এড্ৰেছটো ইয়াতে আপোনাৰ আছে গান্ধীনগৰ মুছলিমপট্টি এৰিয়া, পুৰণা বাছ ষ্টেণ্ড, ইয়াতে আপোনাৰ এছটিউট ইণ্টাৰনেশ্যনেল একাডেমীৰ লোকেশ্যন অৱস্থিত। মাইছেল্ফ মঞ্জুৰ হাছান, ইয়াৰে মই প্ৰিন্সিপাল হওঁ। প্ৰথমতে এছটিউট ইণ্টাৰনেশ্যনেল একাডেমীৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে এনেকুৱা এখন সুন্দৰ এটা অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰাৰ কাৰণে। বিশেষকৈ মই আপোনালোকে লক্ষ্য কৰিছে, মই ভাষণতো মই এটা কথা উল্লেখ কৰিছিলোঁ যে যুৱ প্ৰজন্মই আজি পইচা অলপ পালে মানে ধুনীয়া বেলেগ অনুষ্ঠান এটা পাতিব বিচাৰে, কিন্তু মই দেখা পাইছোঁ ইয়াৰ লগত যিখিনি যুৱ প্ৰজন্ম জড়িত আছে তেখেতসকলে এটা সুন্দৰ এটা শিক্ষাৰ লগত জড়িত এটা অনুষ্ঠান বৰপেটা নিচিনা এটা অঞ্চলত বনাইছে বা আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰি আছে। এইটো অনুষ্ঠানৰ যোগেদি আমাৰ ভৱিষ্যত প্ৰজন্মখিনি
উঠি অহাৰ কাৰণে এটা ভাল পথ পোৱাৰ কাৰণে নিশ্চয় সুবিধা হ'ব। সেইটো হয়, সেইটো ধৰক মই যেতিয়া 1991ত মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়াও মোৰ লগত ষ্টাণ্ট কৰা ছাত্ৰ ছাত্ৰীসকল বা পৰৱৰ্তী পৰ্যায়ত যিবিলাকে ষ্টাণ্ট কৰিছিলে তেওঁলোক সময়ৰ লগত ক'ত হেৰাই গ'ল এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। কিন্তু আমি সাধাৰণভাৱে যদি আমি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ হায়াৰ ছেকেণ্ডেৰী তাৰপিছত ডিগ্ৰী ইত্যাদি ইত্যাদি কৰাৰ পিছতো হয়তো আমি ভাবোঁ যে আমি কিবা এটা সমাজক দিব পাৰিছোঁ। ঠিক তেনেকুৱাকৈ মই এটা কথা আহ্বান জনাওঁ যে আমাৰ এই অনুষ্ঠানৰ যোগেদি বা আমাৰ এই অনুষ্ঠানৰ লগত যিখিনি ফেকাল্টি মেম্বাৰ্ছ আছে তেওঁলোকে গুণগত শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিব, যাতে সিহঁতে কোনোবা এটা স্কুলৰ লগত বা এটা অনুষ্ঠানৰ লগত যাতে তেওঁলোকে কণ্টেক্ট নহয়, কি কয় চুক্তিবদ্ধ নহয়, যাতে যে আমাৰ ষ্টুডেণ্টখিনিক আপোনালোকে 95, 98 ইত্যাদি ইত্যাদি % বনাই দিব, যাতে আমাৰ পৰৱৰ্তী সময়ত এডমিশ্যনৰ কাৰণে ভাল ফলাফলৰ পোৱাৰ পিছত যাতে আমাৰ অভিভাৱকসকলে আমাৰ এই অনুষ্ঠানত এডমিশ্যন ল'বৰ কাৰণে আহে। সেনেকুৱা চিন্তাধাৰাৰ পৰা বিৰত ৰাখি যিখিনি পাৰে যিমান সম্ভৱ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে যিমানখিনি ইয়াতে অধ্যয়ন কৰি পৰীক্ষাত গৈ যিমানখিনি লিখিব পাৰে সেনেকুৱা শিক্ষাদানেৰে যাতে অনুষ্ঠানখন পৰিচালনা কৰে সেই আশা থাকিব। মই এছটিউট ইণ্টাৰনেশ্যনেলৰ যিখিনি কাৰ্যকৰ্তা আছে বা তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত মই আলোচনা কৰিছিলোঁ। তেখেতসকলে কৈছে যে তেওঁলোকে ফেকাল্টি মেম্বাৰ্ছৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছে যে তেওঁলোকে কমচে কম এটা কাৰ্যকাল তেওঁলোকে পাৰ কৰিবই লাগিব। কিন্তু তাৰ পিছতো ধৰক কোনোবা ছাত্ৰ ছাত্ৰীসকল যদি কোনোবা শিক্ষক শিক্ষয়িত্ৰীসকলে ভাল এটা ইয়াতকৈ ভাল এটা স্থান পায় তেওঁলোকক তো যাব দিবলগীয়াটো এইটো এটা গতানুগতিক নিয়মে হয়। তথাপি তেওঁলোকে ৰিপ্লেচ নোহোৱাকৈ বা এটা ভাল আকৌ এজন ফেকাল্টি মেম্বাৰ নোহোৱালৈকে তেখেতসকলে অনুষ্ঠানটো খালী নকৰে। মই মিজানুৰ ৰহমান, মই বৰ্তমান CRPFত এজন বিষয়া হিচাপে কৰ্মৰত।